Hello everyone and welcome back to Math Bold Master. তেনেহলে আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব আমাৰ ইউনিট 2 যোনটো আমি কৰি আছিলো লাইনস এণ্ড এংগল। তো হেতু হৈ গল আমাৰ আজি ফাইনেল সেশন। মানে আজিৰ সেশনটোত আমি এটা ফাইনেল ইউনিট টেষ্ট এটা কৰিম। তো প্ৰথমৰ পৰা লাষ্টলৈকে আমি যিমানবোৰ টপিকবোৰ শিকিলো ডিফাৰেন্ট এংগলছ তাৰপিছত কনষ্ট্ৰাকশন মেজাৰিং এংগল যিবোৰ শিকিলো সবৰ ওপৰতে এটা ফাইনেল টেষ্ট হ'ব। তো টোটেল আমাৰ 10টা কোৱেশ্চন থাকিব। সো এৰাউণ্ড 10 to 20 মিনিটছৰ ভিতৰত এই কুইজটোক আমি ইজিলি শেষ কৰিব পাৰিম। ঠিক আছে, তেনেহ'লে আমি আৰম্ভ কৰোঁ। তো ইয়াতে ফাৰ্ষ্ট কুৱেশ্চনটো দিছে R lies in which region of angle AOB। তো ইয়াতে আমাক এটা এংগল দিছে, এংগল AOB। ঠিক আছে, তো এংগল AOB এটো হৈছে আমাৰ এংগল। এতিয়া এই যোনটো পইণ্ট R টো আছে এটো কোনটো ৰিজনত আছে। তো অবভিয়াছলি আমি দেখাই পাইছো এই পইণ্ট R টো যোনটো আছে আমাৰ এংগল AOB ৰ এক্সটাৰ্নেল ৰিজনত আছে। তো এটো আমি কম এক্সটাৰ্নেল মানে হৈ গৈছে এক্সটেৰিয়ৰ। ঠিক আছে, তো এইটো হৈ যাব আমাৰ আনসাৰ। ঠিক আছে, এতিয়া আমি যাওঁ নেক্সট প্ৰবলেমটোলৈ। নেক্সট কুৱেশ্যনত সুধিছে which angle refers to the same angle as CPB। এতিয়া এটা ফিগাৰ এটা দিয়া আছে, এই ফিগাৰটোত এংগল CPB কোনটো হ'ব? CPB তাৰ মানে আমাৰ এই এংগলটো হ'ব এংগল CPB। সুধিছে which angle refers to the same angle as CPB। তো ইয়াতে আমি চাব লাগিব। তো ইয়াতে যদি আমি চাওঁ তো অবভিয়াছলি এইটোৱে হৈছে অপশ্যন চি যোনটো মেচ হৈ আছে, একদম এক্সাক্টলি সেম টু সেম হ'ব লাগিব দেখাত। তো এইটোৱে হৈ যাব আমাৰ কাৰেক্ট আনসাৰ। ঠিক আছে, এতিয়া আমি যাওঁ নেক্সট প্ৰবলেমটোলৈ। How many degrees are in 1 divided by 12 of a full turn? Okay, তো এটা কথা মনত ৰাখা, ফুল টাৰ্ণ মিনিংটো কি আছিলে? ফুল টাৰ্ণ মানে হৈছে 360 ডিগ্ৰী। তো আমাক কৈছে আমি যদি এটা 360 ডিগ্ৰী মানে কি এটা সাৰ্কেলক যদি 12 পাৰ্টত ডিভাইড কৰোঁ, 12 পাৰ্টত যদি আমি ডিভাইড কৰি দিওঁ এনেকা পাৰ্টত যদি আমি 12 পাৰ্টত ডিভাইড কৰি দিওঁ, তো তেনেহ'লে এটা পাৰ্টত কিমান এংগল হ'ব? তো তাৰ মিনিং হৈছে 1 divided by 12 of 360 এইটো কৰিব লাগিব। এতিয়া 360 divided by 12 কি হয়? তো আমি জানো 360 divided by 12 হৈছে 30 ডিগ্ৰী। তো তাৰ মানে এটা টাৰ্ণ এটা 1/12 টাৰ্ণ যদি লওঁ তেনেহ'লে আমাৰ কিমান হ'ব? সেই টাৰ্ণটোত 30 ডিগ্ৰীকৈ থাকিব। তো এইটোৱে হৈ যাব আমাৰ কাৰেক্ট অপশ্যন। ঠিক আছে, এতিয়া আমি যাওঁ নেক্সট প্ৰবলেমটোলৈ। ঠিক আছে, ড্ৰেগ দ্য ভাৰ্টেক্স অফ দি এংগল টু প্লেচ দ্য ভাৰ্টেক্স এট পইণ্ট এ। তো এই এংগলটোৰ ভাৰ্টেক্স হৈছে এইটো। তো এইটোক আমাক ড্ৰেগ কৰি পেলাই এত বহাব দিছে। ঠিক আছে, বহাই দিলোঁ। তাৰপিছত নেক্সটত কৈছে ড্ৰেগ এনাডাৰ পইণ্ট অন দি এংগল টু মেক ওৱান অফ দ্য ৰেজ গো থ্ৰু পইণ্ট বি। তো আমাৰ দুটা ৰে আছে, এই দুটাৰে যিকোনো এটা ৰেক আমি বিৰে পাছ কৰিব পাৰোঁ লগাই। তো আইদাৰ এইটো ৰে ইউজ কৰিব পাৰোঁ বা এইটো ৰে ইউজ কৰিব পাৰোঁ। তো আমি এটা কাম কৰোঁ এইটো ৰে ইউজ কৰোঁ। ঠিক আছে, এইটো বিৰে পাছ হৈ আছে। তাৰপিছত আমাক কৈছে মেক দি আদাৰ ৰে গো থ্ৰু ওৱান অফ দি আনলেবেল ব্লেক পইণ্টছ টু ক্ৰিয়েট এন একিউট এংগল। তো এতিয়া আমাৰ তাত দুটা ব্লেক পইণ্ট আছে, ইয়াতে এটা ব্লেক পইণ্ট আছে আৰু ইয়াতে এটা ব্লেক পইণ্ট আছে। তো দুইটাৰ ভিতৰত কোনোবা এটা ব্লেক পইণ্টৰে যদি আমি পাছ কৰাওঁ তেনেহ'লে এই দুটা ৰেৰ মাজৰ যোনটো এংগলটো হ'ব সেইটো হৈ যাব আমাৰ একিউট এংগল। তো একিউট এংগলৰ ডেফিনেশ্যনটো কি আছিলে? তো লেটছ এইটো আমি পাছ কৰাই দিলোঁ। তো একিউট এংগলৰ ডেফিনেশ্যনটো আছিলে যদি এংগল তো 90 ডিগ্ৰীতকৈ সৰু হয় তেতিয়াহে আমি একিউট এংগল পাম, আৰু 90 ডিগ্ৰীতকৈ যদি ডাঙৰ হৈ যায় তেনেহ'লে আমি পাওঁ এটা অবটিউচ এংগল। তো এতিয়া এটা বস্তু ন'টিছ কৰা, তো আমাৰ এইটো হৈছে এপ্ৰক্সিমেটলি 90 ডিগ্ৰী। তো 90 ডিগ্ৰীত যদি আমি এই ৰেটো এইফাললৈ আনো, আমি যদি এণ্টি ক্লকৱাইজ আনো সেইটো 90 ডিগ্ৰীতকৈ সৰু হৈ যায় তেতিয়াহে আমি একিউট এংগল পাম। বাট আমি কৈছোঁ এইটো 90 ডিগ্ৰী। তো আমি ব্লেক পইণ্টেৰে ওপৰৰ ব্লেক পইণ্টেৰে পাছ কৰাবৰ কাৰণে আমি কি কৰিলোঁ? 90 ডিগ্ৰীতকৈও বেছি গুচি গ'লোঁ, তাৰমানে এইটো অবটিউচ এংগল হৈ গ'ল। তো এইটোতো কাৰেক্ট অপশ্যন হ'ব নোৱাৰে। তো আমি এই ব্লেক পইণ্টটোক ৰিজেক্ট কৰি দিম। এতিয়া নেক্সট আমি কি কৰিম? তলৰ ব্লেক পইণ্টটোৰে যাম। ঠিক আছে, চাওঁ এইটো একিউট এংগল হয়নে নাই। তো একিউট এংগল হয়নে নাই কেনেকৈ গম পাম? তো প্ৰথমতে আমি ক'ম যে ঠিক আছে এইটো হৈছে এপ্ৰক্সিমেটলি 90 ডিগ্ৰী, এই এংগলটো হৈছে 90 ডিগ্ৰী। তো 90 ডিগ্ৰীতকৈ যদি সৰু এংগল লাগে তেনেহ'লে আমি কি কৰিব লাগিব? এইটো ক্লকৱাইজ আনিব লাগিব। তো এইটো ক্লকৱাইজ আনোতে দেখাই গৈছে এই এংগলটো সৰু সৰু হৈ গৈ আছে, এইটো 90তকৈ সৰু হৈ গ'ল। তো তাৰমানে এইটোৱে হৈ যাব আমাৰ একিউট এংগল। তো ইয়াতে সুধিছে একিউট এংগল কি হয়? এনেকুৱা ধৰণৰ এংগল যাৰ মেজাৰটো হৈছে লেছ দেন 90 ডিগ্ৰী। চেক কৰি চাওঁ। ঠিক আছে, দেন এতিয়া আমি যাওঁ নেক্সট প্ৰবলেমটোলৈ।
measure the angle in degrees তো ইয়াতে একো মুভ কৰিব নোৱাৰে এটো অলৰেডি ফিক্সড ইমেজ এটা দিয়া আছে এই এংগলটো কিমান হৈছে যোনটো গ্ৰীন কালাৰ শেডেড হৈছে এটো কিমান এংগল হ'ব এটো আমি ক'ব লাগিব তো আমাৰ এটা ৰিজনটো হৈছে 0 ৰে 0 পইণ্ট কৰি আছে ঠিক আছে আৰু আনটো ৰিজনটো হৈছে 90 পইণ্ট কৰিছে তো তাৰ মানে কি হ'ব 90 পইণ্ট কৰি থকা মানে হৈ গ'ল আমাৰ এংগলটো হৈছে 90 ডিগ্ৰী ঠিক আছে চেক কৰি চাওঁ ওকে কাৰেক্ট এতিয়া আমি যাওঁ নেক্সট প্ৰবলেমটো লৈ Which of the angles in the diagrams are acute angle? তো ইয়াতে আমাক টোটাল A, B, C, D চাৰিটা এংগল দিছে তো চাৰিটাৰ ভিতৰত কোন কেইটা এংগল acute angle হয় হেতু আমাক কৈছে তো এতিয়া আমি প্ৰথমতে সদায় এটো মনত ৰাখিব লাগিব এটা ৰেফাৰেন্সৰ কাৰণে আমি কি কৰিম 90 ডিগ্ৰী ড্ৰ কৰিম তো এটো হৈছে আমাৰ দুটা ৰেৰ মাজৰ এংগলটোক আমি কৈছো 90 ডিগ্ৰী বুলি কয় ঠিক আছে এতিয়া আমি কম্পেয়াৰ কৰিম এংগল A যদি কম্পেয়াৰ কৰো এই এংগলৰ লগত এটো 90 তকৈ সৰু নে 90 তকৈ ডাঙৰ একদম সৰু হয় তো সৰু হোৱাৰ মানে কি হৈ গ'ল acute angle হ'ব তাৰ মানে এংগল A টো ঠিকই আছে এটা এংগল B টো যদি চাও এই এংগল B টো 90 ডিগ্ৰীতকৈ ডাঙৰ হয় তো তাৰ মানে এটো obtuse এংগল তো acute টো হ'ব নোৱাৰে আমি ক্ৰছ কৰি দিলো নেক্সট C এংগল C টো যদি চাও তেনেহলে এই এংগলটো ডেফিনেটলি 90 তকৈ সৰু আছে তো তাৰ মানে এটো এটা acute angle হয় আৰু D টো যদি চাও D টো ডেফিনেটলি কি আছে 90 তকৈ ডাঙৰ আছে তাৰ মানে obtuse হৈ আছে তো obtuseৰ কথাটো খুদাই নামক acute হে উদিছে তো তাৰ মানে আমাৰ কাৰেক্ট অপচন হৈ যাব অপচন A আৰু অপচন C ঠিক আছে চেক কৰি চাও यस এটো হৈ গ'ল আমাৰ কাৰেক্ট এটা আমি যাও নেক্সট প্ৰবলেমটো লৈ এটা লুক এট দ্য এংগল shown below এটা এংগল দিছে কৈছে estimate the measure of the angle এতিয়া এটোক আমাক estimate কৰিব দিছে ঠিক আছে এতিয়া ফাৰ্স্ট অফ অল এটোটো আমি দেখা পাই ক'ব পাৰিম যে এটো হৈছে এটা acute angle তো acute angle মানে কি হৈছে less than 90 ডিগ্ৰী হ'ব লাগিব তো আমি যিমান less than 90 ডিগ্ৰী আছে হেগিনি আমি চুজ কৰিলাম তো A হ'ব পাৰে আৰু D হ'ব পাৰে ৰাইট ইয়াতে B আৰু C টো মুঠেই নহব বিকজ এটো 90 ডিগ্ৰীতকৈ ডাঙৰ হৈ আছে একিটা হৈছে obtuse angle এতিয়া আমি এস্টিমেট কৰিব লাগিব এটো 85 ডিগ্ৰী হ'ব নে 60 ডিগ্ৰী হ'ব ঠিক আছে তো ইয়াৰ কাৰণে আমি কি কৰিম এটা আমি যদি এই ৰেটোক ফিক্স কৰিকে ধৰো ঠিক আছে এটো নাম দিটো এটো O আৰু এটো হ'ল A O এটোক আমি ফিক্স কৰি থৈছো তাৰ পিছত আমি কি কৈছো এটা ৰে লৈছো আৰু আমি কৈছো যে লেটস সে এই ৰেটো OB OB ৰেটো কি কৰিছে 90 ডিগ্ৰী বনাই আছে OA লগত ঠিক আছে এতিয়া এটো যদি 90 ডিগ্ৰী হয় এই এংগলটো জানো 85 ডিগ্ৰী হ'ব পাৰিব 85 ডিগ্ৰীটো হ'ব নোৱাৰে বিকজ 85 ডিগ্ৰীটো একচুয়ালি 90 ডিগ্ৰী আশে-পাশে থাকিব লাগিব ওচৰত থাকিব লাগিছিল তো দেখাতে গম পাইছে যে এটো 85 তকৈ কম হয় তো তাৰ মানে 85 তকৈ যদি কম হয় তেনেহলে আমি অপচন A টো ক্যান্সেল কৰি দিম তো আমি এস্টিমেট কৰিছো যে অপচন D টো কাৰেক্ট হ'ব লাগে বুলি কয় ঠিক আছে তো এনেকৈ আমি এস্টিমেট কৰিব পাৰো এতিয়া আমি যাও নেক্সট প্ৰবলেমটো লৈ is the following angle complete reflex or straight angle এতিয়া এটো অলপ ভালদৰে বুজিব লাগিব তো ইয়াতে দিয়া আছে এটা vertex ঠিক আছে ইয়াতে আমাৰ আছে vertex এটা vertex আৰু চেন্টাৰটো কোইনসাইড হৈছে তো এটো হৈ গল O vertex to O দিছো আৰু এটো হৈ গল আমাৰ ৰে OA ঠিক আছে এতিয়া আমি কি কৈছো OA ৰেটোক আমি rotation কৰিছো ঠিক আছে আমি ইয়াক কি কৰিলো anti clockwise rotation কৰিছো clockwise কৰাৰ পিছত কি হৈ গল OA টো ঘূৰি প্লে আকৌ OA ওপৰতে আহি গল তাৰমানে অৰিজিনালি যেনেকা আছিল তেনেকাই থাকি গল তো তাৰমানে কি এটা কমপ্লিট ফুল rotation মাৰিলে ফুল rotation মাৰা মানে কি হ'ল এটা কমপ্লিট এংগল দিলে তো আমাৰ হৈ যাব অপচন বি টো কাৰেক্ট ঠিক আছে তাৰ পিছত এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ which term describes this figure তো এটো কি হ'ব পাৰে ইয়াতে এটো এংগল হ'ব লাইন সেগমেন্ট হ'ব পইণ্ট হ'ব নে ৰে হ'ব নে none of this হ'ব ঠিক আছে তো obviously এটো এংগল হ'ব নোৱাৰে কাৰণ এংগল হ'বলৈ কাৰণে আমাক কি লাগে দুটা ৰে লাগে তো এটোটো নহয় তো এতিয়াটো গমেই পাইছা যদি এংগলত যদি ৰে লাগে তো ৰেক আমি কেনেকৈ ডিফাইন কৰো এটা পইণ্ট থাকিব ফিক্সড যোনটোক আমি ভাৰ্টেক্স বুলি কওঁ ঠিক আছে তাৰপিছত সেই ভাৰ্টেক্সৰ পৰা এটা ষ্ট্ৰেইট লাইন কৰো আৰু সেই ষ্ট্ৰেইট লাইনটো কি এটা এৰো দি আমি এটা পইণ্ট আউট কৰাই দিও না বাহিৰলৈ তো এটো হ'ব লাগে এটা ৰে এটো হৈ যাব আমাৰ এটা ৰে তো এটোটো লাইন হ'ব নোৱাৰে লাইনৰ কাৰণে কি আছিল লাইন আছিল যোনটো কেতিয়াও শেষ নহয় এটো গৈ থাকিব তো বোথ সাইডে এৰোস থাকিব তো এটো লাইন হ'ব নোৱাৰে লাইন সেগমেন্ট কি আছিল লাইন সেগমেন্টৰ কাৰণে আমাক দুটা ফিক্স পইণ্ট লাগিব হেতৰ মাজৰ যোনটো আমি জয়েন কৰি দিও এটা সিধা লাইনেৰে হেতু কম আমি এটা লাইন সেগমেন্ট পইণ্টৰ কাৰণে এটো কি পইণ্টৰ কাৰণে তো জাস্ট এটা সিঙ্গল ডট এটা হ'ব লাগে তো এটো হ'ব নোৱাৰে আৰু যেহেতু আমি অলৰেডি আনসাৰ পাই গৈছো ৰে বুলি কয় তো নান অফ দিছো এটো হ'ব নোৱাৰে তো তাৰ মানে ইয়াতে আমাৰ কাৰেক্ট অপচনটো হ'ব ৰে ঠিক আছে চেক কৰি লও
ঠিক আছে তো আমি এতিয়া আহি যাওঁ আমাৰ আজিৰ সেশনটোৰ ফাইনেল প্ৰবলেমটোলৈ ঠিক আছে তো ইয়াতে এটা ফিগাৰ দিছে সুধিছে এই ফিগাৰটোত এইটো কি হ'ব পাৰে একিউট এংগল হ'ব ৰাইট এংগল হ'ব অবটিউজ হ'ব নে ষ্ট্ৰেইট এংগল হ'ব এইটো চাবই নালাগে ডাইৰেক্টলি যিহেতু আমাৰ লাইনটোৱে ষ্ট্ৰেইট হৈ আছে এইটো ষ্ট্ৰেইট লাইন হৈ থকাৰ কাৰণে আমি কি ক'ম এইটো এটা ষ্ট্ৰেইট এংগল হ'ব তো ইয়াতে এটাই অপশ্যন কাৰেক্ট হ'ব যোনটো হৈছে আমাৰ অপশ্যন ডি ষ্ট্ৰেইট এংগল ঠিক আছে তো আমাৰ গোটেই 10টা প্ৰবলেম হৈ গ'ল তো ফাইনেলি আমি unit number 2 lines and angles complete কৰি দিলো so thank you